গৰুখুটি কৃষি প্ৰকল্পৰ কাৰণে আজি এটা বৰ আমাৰ আনন্দৰ দিন যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে সপোনৰ প্ৰকল্পত ৮৭০০ বিঘা মাটি এলট কৰিছিল। তাৰে ৫৭০০ বিঘা মাটি ২১ চনৰ পৰা আজি কেইদিনমান আগলৈকে আমি খেতি বাতি কৰি আছিলোঁ। আমাৰ আয়ুক্ত ডাঙৰীয়াক দিয়া নিৰ্দেশ মৰ্মে আয়ুক্ত ডাঙৰীয়াই এই ৩০০০ বিঘা মাটি যিসকল মানুহ ইয়াত আছিলে তেওঁলোকক শিফটিং কৰি দলগাঁৱলৈ শিফটিঙো কৰিছে আৰু তেওঁলোকৰ মাটিখিনি এৰি দিয়াত আমি ৩০০০ বিঘা মাটি আচলতে পাবলৈ সক্ষম হৈছোঁ। তাৰে ২০০০ বিঘা মাটি আমাৰ এতিয়া কৃষি সৈনিকসকলে প্ৰস্তুত কৰি উলিয়াইছে। ইয়াত আমি কৃষি কৰ্ম কৰিম। গতিকে আজিৰ দিনটো আচলতে এটা ঐতিহাসিক দিন আমাৰ কাৰণে, একেলগে আৰু সুন্দৰ পৰিৱেশত যে ইয়াৰ কাষে বাৰে যিখিনি পমুৱা ইছলাম ধৰ্মৰ মানুহ আছে তেওঁলোকেও কিছু আপত্তি কৰিবলৈ আমাৰ ওচৰত আহিছিল, কিন্তু তেওঁলোকে বুজাবুজিৰে আমাৰ যিটোখিনি সিদ্ধান্তক তেওঁলোকে আদৰণি জনাইছে। কোনো ধৰণৰ অনিষ্ট বা অপকাৰ নকৰাৰ সিদ্ধান্তও তেওঁলোকে জনাইছে যে আমি সহযোগিতা কৰিম। গতিকে আমি সেইটোৱে বিচাৰিছোঁ যে ইয়াত ২১ চনত যিটো ইনচিডেণ্ট হৈ গ'ল তেনেকুৱা কোনো পৰিৱেশ ইয়াত হ'ব নালাগে। কাৰণ আমি যিটো চৰকাৰী সিদ্ধান্ত এই কৃষি ফাৰ্মখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোনৰ প্ৰকল্প ইয়াক আমি বাস্তৱ ৰূপায়িত কৰিমেই। প্ৰত্যাহ্বান আহিলেও আমি পিছহুহঁকি নাযাওঁ। গতিকে এই কথাখিনি আমি স্পষ্ট কৰি দিছোঁ। গতিকে আমি আমাৰ লক্ষ্যত উপনীত হ'ম। আমাৰ খিলঞ্জীয়া ল'ৰাক সংগঠিত ৰূপত আমি কৃষি বিপ্লৱ কৰি আমাৰ ল'ৰা যাতে বহিৰাজ্যত গৈ হাবুডাবু খাব নালাগে, আমি পথাৰ বজাৰ দখল কৰা যিটো সংকল্পৰে আগবাঢ়িছোঁ। এইবাৰ গৰুখুটি প্ৰকল্পৰ শাক চব্জি জৈৱিক পদ্ধতিৰে কৰা এই খেতি বাতি উৎপাদিত সামগ্ৰী গুৱাহাটী বজাৰত আমি বহল ভিত্তিত উলিয়াবলৈ এটা পৰিকল্পনা কৰিছোঁ। যদি বতৰো ঠিক থাকে, সকলো ঠিকে থাকে, এইবাৰ গৰুখুটি প্ৰকল্পৰ পৰা আমাৰ থলুৱা যুৱক যুৱতীয়ে প্ৰস্তুত কৰা এই যে উৎপাদিত সামগ্ৰী গুৱাহাটীৰ ৰাইজে খাবলৈ পাব। গতিকে আমিও অৰ্থনৈতিকভাৱে উপকৃত হ'ব পাৰিম। আমাৰ কৃষি সৈনিকসকলক তেওঁলোকে সন্তুষ্ট হোৱাকৈ ইয়াৰ উপাৰ্জনৰ পৰা তেওঁলোকক আমি দৰমহা দিবৰ কাৰণে সক্ষম হ'ব পাৰিম আৰু তেওঁলোকে খুব সন্তুষ্টিৰে আনন্দমুখৰ পৰিৱেশত আয়ুক্ত ডাঙৰীয়াৰ উপস্থিতিটো আজি কৃষি সৈনিকসকলে সুন্দৰকৈ কেম্পত নিৰ্মাণ কৰি পেলাই তাত আমাৰ মাংগলিক এটা ব্যৱস্থাৰ জৰিয়তে আমাৰ হৰিনামৰ জৰিয়তে আজি কেম্পটো শুভাৰম্ভ হৈছে। আমি ৰঙালাও গুটি ইতিমধ্যে দিছোঁ ভূমিত। গতিকে আমি ভাল ফল আশা কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকৰ সহযোগিতা, ৰাইজৰ আশীৰ্বাদ কামনা কৰিছোঁ। আমি ইয়াত এতিয়া ৰঙালাও দিছোঁ, মূলা, বেঙেনা, আলু, কবি, পিঁয়াজ, নহৰু, আদা, আমি প্ৰায়খিনি লেচেৰা মাহৰ পৰা আৰম্ভ কৰি যিখিনি শাক চব্জি আমাৰ লাই, লফা, পালেং, চুকা, এইবিলাকো আমি যে শাক চব্জি আমি বজাৰখন দখল কৰিবৰ কাৰণে আমাৰ ৰাইজে ভাল পোৱা বস্তুখিনি ইয়াত আমি উৎপাদন কৰিম। কৈছে আৰু ৬০-৭০ ঘৰ মানুহ স্থানান্তৰ কৰিলে ভাল হয়। আমি আয়ুক্ত ডাঙৰীয়াক কৈছোঁ ৬০-৭০ ঘৰ মানুহ স্থানান্তৰৰ ব্যৱস্থা ২-৩ দিনৰ ভিতৰতে আয়ুক্ত ডাঙৰীয়াই গ্ৰহণ কৰিব। আমাৰ যিটো এলটেড মাটিত আমি ইতিমধ্যে দখল সম্পূৰ্ণ হৈছে। এইখিনি গোটেই কথাখিনি নিৰ্ভৰ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তাৰ ওপৰত, পৰিকল্পনাৰ ওপৰত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি গৰুখুটি প্ৰকল্পটো আৰু ডাঙৰ কৰোঁ বুলি ভাবে, তেখেতে নিশ্চয় দূৰদৰ্শিতাৰে চিন্তা কৰি গোটেই পৰিকল্পনাটো কৰিব। গতিকে আমাক যেনেকৈ দায়িত্ব দিব, আমাক ৮৭০০ বিঘা মাটিৰ দায়িত্ব দিছিল, সেই দায়িত্ব প্ৰায় আজি মাটি আমি চমজি লৈছোঁ আৰু ইয়াত আমি কৃষি কৰ্ম কৰি যাম। তেওঁ যদি চিন্তা কৰে আৰু ১০,০০০ বিঘা মাটি ইয়াতে সংযোজন কৰিব, তেতিয়া দায়িত্ব দিলে আমি সেইটোও কৰি যাম। এতিয়া ৮৭০০ বিঘা মাটি আজিৰ দিনটোত আমাৰ গৰুখুটি কৃষি প্ৰকল্পৰ হৈছে। মই বিশেষ খেতি বাতিৰ কাৰণে অহা নাই। আমাৰ যিহেতু আপোনাৰ মাটি ইয়াত যিমানখিনি গভৰ্ণমেণ্টে এলটমেণ্ট দিছে, প্ৰায় ১০,০০০ বিঘা মাটি এলটমেণ্ট দিছিলে, কিন্তু আজিলৈকে আমি ১০,০০০ বিঘা চমজাই দিব পৰা নাই। কাৰণ কিছু লোক হাইকোৰ্ট কৰিছিলে, হাইকোৰ্টৰ কাৰণে আমি মানুহখিনিক ইয়াৰ পৰা ক্লিয়াৰ কৰিব পৰা নাছিলোঁ। যিহেতু এতিয়া অনাৰেবল হাইকোৰ্টেও জাজমেণ্ট দিলে যে তেওঁলোকৰ যিখিনি মাটি প্ৰায় ২০০-২০০ ঘৰ আছিলে, হাইকোৰ্ট পাৰ্টি আছিলে, অনাৰেবল হাইকোৰ্টে এতিয়া জাজমেণ্ট দিছে যে তেওঁলোকক ইয়াৰ পৰা খুব ধুনীয়াকৈ তাৰমানে ৰিহেবিলিটেট কৰিব লাগে।
ইতিমধ্যে আমি ৰিহেবিলিটেশ্যনটো আৰম্ভ কৰিছোঁ। দলগাঁও, মাগুৰমাৰীত দিছোঁ, আৰিমাৰী, শ্যামপুৰ গোটেইখিনিত আমি য'ত আমি সুবিধা পাইছোঁ তাতে তেওঁলোকক বহাই আছোঁ। এতিয়া বিশেষ নাই আৰু প্ৰায় 100 ঘৰমান আছে। চ' তেওঁলোকক যদি আমি এই মাহৰ ভিতৰত আমি শ্বিফটিং কৰাৰ প্লেন কৰি আছোঁ। আৰু যিখিনি আমি আগতে আমি অকল প্ৰায় 6000 বিঘা মাটি গৰুকটিক চমজাই দিব পাৰিছিলোঁ বা তেওঁলোকক হেণ্ড অভাৰ কৰিছিলোঁ, কিন্তু বাকীখিনি মাটি আমি হেণ্ড অভাৰ কৰিব পৰা নাছিলোঁ। আজি প্ৰায় ইয়াত আৰু 3000 বিঘা মাটি ওলাইছেগৈ, এইখিনি আমি আজি হেণ্ড অভাৰ কৰিছোঁ অফিচিয়েলি। ইয়াৰ পিছত আমাৰ গৰুকটিৰ যিসকল আমাৰ কৃষক সৈনিকসকল আছে তেওঁলোকে খেতি বাতিও আৰম্ভ কৰিছে। নিশ্চয় আমি এই মাহৰ ভিতৰত যিমানখিনি আমি আজি প্ৰায় 2.5 বছৰ 3 বছৰ ধৰি যুঁজ দি আছিলোঁ যে এইখিনি মানুহখিনি শ্বিফটিং কৰিব লাগে বা ইয়াৰ পৰা ইভিকশ্যন যিখিনি হৈছে তেওঁলোকক ৰিহেবিলিটেট কৰিব লাগে। আৰু আমি আমাৰ বহুমুখী প্ৰকল্পই মানে তেওঁলোকৰ যিখিনি খেতিৰ কাম আৰম্ভ কৰিব লাগে, গোটেই এই যিখিনি ইছ্যুজ আছিলে এই বছৰ মানে তল পৰিব আৰু এইখিনি শেষ হ'ব। আৰু মই আশা কৰিছোঁ এই মাহৰ ভিতৰত আমি যিমানখিনি শ্বিফটিং কৰিবলগীয়া আছিল, আমি অলপ তাত মাটিও পোৱাৰ অলপ অসুবিধা হৈছিল। ইতিমধ্যে মই দলগাঁও MLA ছাৰৰ লগত কথা পাতিছোঁ। যি 100 ঘৰ মানুহ ঘৰ আছে তেওঁলোকক তাতে একমডেট কৰিবলৈ জেগা আছে। উইদিন দিছ মান্থ আমি এইখিনি শ্বিফটিং কৰিবলৈ আমি সক্ষম হ'ম বুলি ভাবিছোঁ। আৰু যিখিনি 10000 বিঘা নহ'লে এটলিষ্ট আমি 8-9000 বিঘা মাটি আমি গৰুকটি বহুমুখী প্ৰকল্পক আমি হেণ্ড অভাৰ কৰিব পাৰিম। আৰু কিমান ৰৈ গ'ল এইটোৰ কাৰণে কৈ আছোঁ আপোনাৰ প্ৰায় 100 ঘৰমান মানুহ আছে। এই ঘৰ আছে, মানুহ নহয়, 100 ঘৰ আছে। এইখিনি আমি অলৰেডি তাতে জেগা চাইছোঁ, কাৰণ ইয়াত এইকেইদিন মানে ইলেকশ্যনৰ পিছত চাৰ্কেল অফিচাৰবোৰো চেঞ্জ হৈ আছে বা মণ্ডলো আমি চেঞ্জ হ'ল বা বানপানীও হ'ল মাজত। চ' গতিকে আমি প্ৰচেছটো কৰিব পৰা নাছিলোঁ। যিহেতু এতিয়া পানী নাই, আমি এই মাহৰ ভিতৰত গোটেই ইছ্যুজ যিমান আছিলে ৰিলেটিং টু গৰুকটি আমি এই মাহৰ ভিতৰতে আমি ৰিজল্ভ কৰিম। আমি মুঠ মাটি আমাৰ আগত আমাৰ এৰাউণ্ড 6000 বিঘা দিছোঁ। এতিয়া আমি 2,500 একদম পূৰা গোটেই মাটিখিনি ভালকৈ জোকা নাই, আমি 2,500-3,000 বিঘা ধৰিছোঁ। চ' যিহেতু অলপ ইয়াতে এৰা ধৰা কৰিব লাগিব যে তেওঁলোকৰ মানুহখিনিও অলপ আপত্তি কৰি আছে, যাতে তেওঁলোকেও দুখ নাপাওঁ। আমি অলপ কিছু তেওঁলোকৰ ঘৰৰ বেটিৰ মানে ছাইডতো যায় অলপ এৰা ধৰা কৰি আমি ফাইনেল জোখমাপটো আমি যেতিয়া গোটেইখিনি ফাইনেল হেণ্ড অভাৰ হোৱা নাই, যিহেতু আমি শ্বিফটিঙো শেষ হোৱা নাই, এই মাহৰ ভিতৰত লাষ্টৰ ফালে আমি একুৰেট আমি যিমানখিনি মাটি আছিল বা তেওঁলোকক কিমান চমজাব পাৰিছোঁ এইখিনি আমি এই মাহৰ লাষ্টতে আমি গোটেই কেলকুলেশ্যনটো ওলাই ল'ম। শৰ্মাৰ চৰকাৰৰ প্ৰথমটো প্ৰজেক্ট গৰুকটি বহুমুখী কৃষি প্ৰকল্প। এই কৃষি প্ৰকল্পটো আৰম্ভ কৰিবলৈ যাওঁতে কি পৰিস্থিতিৰ মাজেৰে আৰম্ভ কৰিছিল? প্ৰত্যেক জেগাতে আমাৰ নিবনুৱা ল'ৰা ছোৱালীয়ে সংগঠিত ৰূপত কৃষি বিপ্লৱ কৰিব লাগে, এইটোৱে লক্ষ্য। গতিকে ইয়াত যেতিয়া আলোচনা চলি আছিল, আজি যেনেকৈ কৈছে 60-70 ঘৰ মানুহ আছে, এইখিনি অলপ আঁতৰ হৈ দিব লাগে। চৰকাৰে লোৱা সিদ্ধান্ত এটা, কেবিনেট সিদ্ধান্ত এটা কাৰ্যকৰী কৰিবৰ কাৰণে চৰকাৰে বহি থাকিলে নহ'ব, ক্ষীপ্ৰ গতিৰে কৰিব লাগিব। চৰকাৰটো 5 বছৰৰ কাৰণেহে ৰাইজে নিৰ্বাচিত কৰি দিয়ে। এতিয়া চৰকাৰে এই নাম প্ৰাইভেট স্কুলত স্কুলৰ নাম এই আমাৰ গুইৰাটাৰী দাৰুণ ধলপুৰ কিৰাকাৰী নদী আমাৰ কিমান তেওঁলোকেও যাব পাৰে, মোৰ আমাৰ তাত একো ক'বলৈ নাই। আমাৰ যথেষ্ট তাতে জেগা আছে, যিখিনি এই জেগাৰ এইখিনি মাটিৰ কথা ছাৰে ক'লে। চ' মোক কৈছিলে যে প্ৰায় 10,000 বিঘা মাটি গৰুকটিৰ কামত আৱৰ হৈছে, দি থৈ গৈছে বা এটা সমীক্ষাত পাইছে। কিন্তু যেতিয়া প্ৰেক্টিকেলি মাটিখিনি গোটেই এনেকুৱাখিনিয়ে লৈছিলে, এইটো 10,000